নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি বাৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতো ডাঙৰ গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ লগতে অসমৰ সীমান্তত আজি পুৱতি নিশাই নিৰাপত্তাৰক্ষীয়ে সংঘৰ্ষ হয় তাৰপিছতে 8জন DNLF উগ্ৰপন্থী ইতিমধ্যে নিহত হৈছে আৰু দেওবাৰে পুৱতি নিশাই কাৰ্বি আংলঙৰ অসম নাগালেণ্ড সীমান্তত নিৰাপত্তাৰক্ষীয়ে নিষিদ্ধ ঘোষিত সংগঠন DNL ৰ মাজত হোৱা সংঘৰ্ষত উগ্ৰপন্থী সংগঠনৰ 8জন সদস্য নিহত হয় আৰু সূত্ৰৰ পৰা লাভ কৰা প্ৰাথমিক তথ্যৰ অনুসৰি ডিফুৰ মিচিৱাইলাম গাঁৱত সংঘটিত হৈছে এই ঘটনা আৰু সংঘৰ্ষত ডিমাছো নেশ্যনেল লিবাৰেশ্যন আৰ্মি 6জন কেডাৰ নিহত হৈছে আৰু পিছত এই সংখ্যা 8জনলৈ বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে কিয়নো কেছে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আজি পুৱতি নিশা অসম আৰক্ষী আৰু অসম ৰাইফলছৰ উগ্ৰপন্থীসকলক ধৰিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰিছিল আৰু এই অভিযানৰ অন্তৰ পৰিণাম অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদো উদ্ধাৰ হয় আৰু কিন্তু ADGP GP সিঙে অভিযানটোৰ বিষয়ে টুইট কৰি এইদৰে জনায় আজি সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আজি দিনটোৰ সবাতোতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈ আহিছে যিহেতু কোভিডৰ চিটুৱেশ্যনৰ কাৰণে সমগ্ৰ অসমতে স্তব্ধ বন্ধ হৈ পৰিছে ৰাজ্যৰ সকলো বিদ্যালয় মহাবিদ্যালয়সমূহ কিন্তু তাৰপিছতে সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে যেহেতু অসমত ডাঙৰ পৰীক্ষা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই বৰ্ড আছে লগতে মেট্ৰিক পৰীক্ষা আৰু সেই মেট্ৰিক পৰীক্ষা এতিয়া কেতিয়া অনুষ্ঠিত হ'ব কিন্তু তাৰ প্ৰতি লক্ষ্য ৰাখি এক বৃহৎ তাৰিখ ঘোষণা কৰা হৈছে আৰু ইয়াত কৈছে কোভিড নিয়ন্ত্ৰণলৈ আহিলে অনুষ্ঠিত হ'ব শিক্ষান্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 25 মেত চূড়ান্ত কৰা হ'ব এই পৰীক্ষাৰ দিন লগতে কৈছে কোভিড নিয়ন্ত্ৰণলৈ আহিলে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু সেয়েহে কৈছে সমান্তৰালভাৱে হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা ৰাজ্য চৰকাৰৰ আৰু ইতিমধ্যে বৃহৎ ঘোষণা কৰি কৈছে যে 25 মেত চূড়ান্ত হ'ব পাৰে পৰীক্ষা অনুষ্ঠিত দিন আৰু সেয়ে ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ক্ষেত্ৰতো শীঘ্ৰেই লোৱা হ'ব সিদ্ধান্ত কিয়নো কৈছে যে 3খন নিৰ্বাচিত বিষয়ক লৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা আৰু ইতিমধ্যে বিভিন্ন দল সংগঠনৰ সৈতে আলোচনা সিদ্ধান্ত ল'ব চৰকাৰে আৰু কোভিড পৰিস্থিতি সামান্য হ'লে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোণা সংক্ৰমণৰ সংখ্যা আৰু দ্ৰুতগতিত বৃদ্ধি পাই ধ্বংসলীলা সৃষ্টি কৰিছে এফালৰ পৰা সমগ্ৰ ৰাজ্য কৰোণা ভাইৰাছে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো কৰোণা ৰোগীৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈছে যিহেতু এতিয়া সকলোতে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে কিয়নো এডোখৰ জেগাতে মাত্ৰ 37গৰাকীকৈ লোক আক্ৰান্ত হৈছে কৰোণা ভাইৰাছত আৰু তাৰপিছতে ইতিমধ্যে ৰঙিয়াত এটা অঞ্চলত ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে কিয়নো এই অঞ্চলটোত ৰঙিয়া নিজ বড়ো গুগৰ আৰু নাটচোপা হয় এই অঞ্চলটো আৰু শেহতীয়া তথ্য অনুসৰি অঞ্চলটোৰ মুঠ 37গৰাকী কৰোণাৰ আক্ৰান্ত হৈছে ব্যক্তি ইমান কেইগৰাকী ব্যক্তি কৰোণাৰ আক্ৰান্ত বুলি তথ্য লাভ কৰাৰ পিছতে প্ৰশাসনে তৎকালীনভাৱে অঞ্চলটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত কৰিছে আৰু লগতে কৈছে অঞ্চলটোলৈ সোমোৱা পথত বান্ধি দিয়াৰ যাতায়াত পথ বন্ধ কৰি দিয়াৰ লগতে অঞ্চলটো ছেনিটাইজাৰ কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে আৰু সেয়েহে কৈছে অঞ্চলটোৰ আক্ৰান্তসকলৰ মাজৰ এগৰাকী ব্যক্তিৰ ইতিমধ্যে মৃত্যু ঘটিছে মৃত্যু লোকজন হৈছে গহিনীনাথ বুলি জানিব পৰা গৈছে আৰু অঞ্চলটোৰ গণ সংক্ৰমণৰ আশংকা বৃদ্ধি পৰিছে কিয়নো এই কোভিডৰ SOP কঠোৰ নিয়ম সান্ধ্য আইনৰ পাছতো কেন্দ্ৰৰ চুবুৰীয়া এতিয়া ইমান ব্যক্তি কৰোণাৰ আক্ৰান্ত হ'বলগীয়া হ'ল তাত লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে কিয়নো চৰকাৰে যি নতুন SOP জাৰি কৰি দিছিল আৰু তাৰপিছতো সকলো গণ সংক্ৰমণ দেখিবলৈ গৈছে সমগ্ৰ গাঁও জিলাসমূহত আৰু ইতিমধ্যে ইয়াত কৈছে উল্লেখযোগ্য যে ৰঙিয়াত বৰ্তমানলৈকে কোভিড-19ৰ আক্ৰান্ত হৈ 13গৰাকী লোকৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে আৰু আক্ৰান্ত সংখ্যা 800লৈ ওপৰত বৃদ্ধি পোৱা এতিয়াৰ পৰা চিন্তাকৰণ অলপ কমি গৈছে কিয়নো এতিয়াৰ পৰা যদি কোভিড-19ৰ আক্ৰান্ত মৃত্যু ঘটে তেন্তে সেই ঘৰৰ পৰিয়ালে 1 কোটিকৈ টকা লাভ কৰিব পাৰিব আৰু ইতিমধ্যে যিহেতু কোভিড-19 সংক্ৰমণ বৃদ্ধি পাইছে আৰু 31 মেলৈ বৃদ্ধি কৰিছে লকডাউনৰ সময়সীমা আৰু মহামাৰী কৰোণা ভাইৰাছৰ লহৰে যথেষ্ট ক্ষতিসাধন কৰিছে ভাৰতক আৰু সংক্ৰমণৰ পৰিমাণ সামান্য হ্ৰাস পালেও ৰাজধানী দিল্লীৰ হ্ৰাস পোৱাৰ এসপ্তাহলৈ বৃদ্ধি কৰা হৈছে লকডাউনৰ সময় আৰু ৰাজধানী দিল্লীত এতিয়াও 31 মাৰ্চৰ পূৰ্বে পুৱা 5 বজালৈ লকডাউন বলবৎ থাকিব আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি সংবাদমেল অনুষ্ঠিত কৰি এই কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে যদি পৰৱৰ্তী এসপ্তাহৰ বাবে এনেদৰে ঘটনা হ্ৰাস বা ব্যাহত থাকে তেনে আমি 31 মেৰ পৰা আনলক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম আৰু আজি কৰোণাৰ দ্বিতীয় ঢৌ দুৰ্বল হোৱাৰ দেখা গৈছে যোৱা 24 ঘণ্টাত দিল্লীৰ সংক্ৰমণৰ হাৰ 2.5% নামিছে আৰু যোৱা 24 ঘণ্টাত দিল্লী নতুনকৈ 1600গৰাকী কৰোণাৰ আক্ৰান্ত হৈছেগৈ তাৰপিছতে কেজৰিৱালে স্পষ্ট কৰি দিছে যে দিল্লীত একেলগে সকলোবোৰ নোখোলে কিন্তু দিল্লীত লাহে লাহে আনলক কৰা হ'ব আৰু এমাহতে দিল্লীৰ জনসাধাৰণক অনুশাসনৰ বাবে কৰোণাৰ দুৰ্বল কৰাৰ ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছে আৰু সেয়ে তেওঁ লগতে কৈছে যে সকলোৱে একেলগে সকলো সমস্যা দূৰ কৰাৰ বাবে এক ডাঙৰ ভূমিকা পালন কৰিছে ভেকচিনৰ সমস্যা সোনকালে সমাধান কৰা হ'ব মই আশা কৰোঁ
চিকিৎসকসকলে 24 ঘণ্টাই কাম কৰি আছে আৰু তেওঁলোকৰ শ্বহীদ হ'ল বহুতো চিকিৎসক। আমি সকলোৰে ওচৰত আৰু ইতিমধ্যে কৃতজ্ঞতা জ্ঞাপন কৰি আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটাই ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো এতিয়া নতুন চৰকাৰ হৈছে কঠোৰ, কিন্তু এতিয়া সাৱধান হওক সকলো। তাৰ লগতে এক বৃহৎ খবৰ মুকলি হৈ আহিছে, কিয়নো কৰ্মচাৰীক ইতিমধ্যে ডক্টৰক ধমক দিছে। তাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ হঠাৎ ৰুদ্ৰৰূপ আৰু ঠিকাদাৰ অভিযন্তাৰ লগতে সকলোকে দিলে এজাৰি। আৰু ইয়াত কৈছে স্বাস্থ্যকৰ্মী মন্ত্ৰী কেশৱ মহন্তই নতুন ৰূপ ধাৰণ কৰিছে, কিন্তু বিগত সময়ত চাগে কোনেও দেখা কেশৱ মহন্তক এনে ৰূপত দেখা নাছিল। কৰোণা মহামাৰীৰ ভয়ংকৰ সংক্ৰমণৰ সময়ত স্বাস্থ্যমন্ত্ৰীটো ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতেই কেশৱ মহন্ত অতি তৎপৰ ৰূপত দেখা পোৱাৰ পাছত আজি মংগলদৈ দেখা গ'ল ৰুদ্ৰৰূপ। আৰু মংগলদৈ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কাম চলি থকা 10খন বিচনাযুক্ত ICU পৰিদৰ্শন কৰাত খং উঠিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ, কিয়নো এবছৰ ধৰি সম্পূৰ্ণ হৈ নুঠা ICUক লৈ এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে ঠিকাদাৰ অভিযন্তা আৰু জিলা প্ৰশাসনক। আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয় পৰিদৰ্শন কৰাৰ উপৰিও মংগলদৈত অধিকাৰী আৰু কাইটপাৰা কণ্টেইনমেণ্ট জোনত উপস্থিত হৈ এলেকাটোত বাসিন্দাসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। আৰু ইয়াৰ পাছতে দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ বিশেষ বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। চিপাঝাৰৰ বিধায়ক ডক্টৰ প্ৰেমানন্দ ৰাজবংশীও বৈঠকত উপস্থিত থাকে। আৰু স্বাস্থ্যমন্ত্ৰীগৰাকী জিলাখনৰ নতুন 2খন ক'ভিড হস্পিটেলো সাজু কৰাৰ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনক। আৰু 50খন বিচনাযুক্ত দৰঙৰ কুঁৱৰী পুখুৰী আদৰ্শ চিকিৎসালয় আৰু দুনি আদৰ্শ চিকিৎসালয় ক'ভিডৰ হস্পিটেল হিচাপে ৰূপান্তৰ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ ভাল খবৰ মুকলি হৈ আহিছে, কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক টুইটাৰ যোগে জাৰি কৰিছে নিৰ্দেশনা, কিয়নো ইয়াত কৈছে ৰাজ্যৰ কৰোণা ৰোগীক লৈ বৃহৎ সকাহ আহিছে। আৰু ইয়াত কৈছে অক্সিজেন এক্সপ্ৰেছৰে অসমলৈ আহিল 80 মেট্ৰিক টন ট্ৰল মেডিকেল অক্সিজেন। আৰু সেয়েহে কৈছে কৰোণাৰ আতংকৰ মাজতে ৰাজ্যবাসী কিছু সকাহ দি অসমত উপস্থিত হ'ল অক্সিজেনৰ এক্সপ্ৰেছ। আৰু জামছেদপুৰ পৰা অসমলৈ আহিল 80 মেট্ৰিক টন ট্ৰল মেডিকেল অক্সিজেন। আৰু আজিৰ দিনৰ 12 বজাত আমিনগাঁৱৰ ইলেণ্ড আৰু কণ্টেইন ডিপু আৰু 4টা ডবাত 80 মেট্ৰিক টন ট্ৰল মেডিকেল অক্সিজেন লৈ উপস্থিত হৈ এক্সপ্ৰেছ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছে এই অক্সিজেনখিনি। তাৰ লগতে কৈছে ৰাজ্যলৈ প্ৰতি সপ্তাহত দুবাৰকৈ আহিব অক্সিজেনৰ এক্সপ্ৰেছ। এই অক্সিজেনৰ ৰাজ্যলৈ নিয়মীয়াভাৱে আহিলে ৰাজ্যত দূৰ হ'ব অক্সিজেনৰ অভাৱ আৰু ৰাহি হোৱা অক্সিজেনৰ উত্তৰ পূবৰ ৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব। আৰু আমিনগাঁৱত অক্সিজেনৰ এক্সপ্ৰেছক আদৰণি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এনেদৰে বৃহৎ ঘোষণা। আৰু উল্লেখযোগ্য যে কৰোণাৰ বিৰুদ্ধে ইতিমধ্যে যুঁজত এই অক্সিজেন ৰাজ্যৰ কৰোণাৰ ৰোগীৰ আৰু যেন সঞ্জীৱনী হৈ উঠিব। আৰু কিয়নো ইয়াত উল্লেখযোগ্য যে দেশৰ প্ৰতিদিনে বিভিন্ন ৰাজ্যৰ অক্সিজেনৰ যোগান ধৰি আহিছে ভাৰতীয় ৰেলৱে কৰোণাৰ বিৰুদ্ধে অহা এই যুঁজখনত, আৰু এই যুঁজখন অধিক শক্তিশালী কৰি তুলিছে। এইবাৰ পাছতো আজি দিনটো আন এটাই বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো ইতিমধ্যে কৰদাতাসকলে সকাহ আয়কৰ ৰিটাৰ্ণৰ সময়সীমা বৃদ্ধি কেতিয়ালৈ বৃদ্ধি কৰা হ'ল অন্তিম দিন, কিন্তু কি ঘোষণা কৰিছে নতুন চৰকাৰে। আৰু ইয়াত কৈছে কৰদাতাসকলে বৃহৎ সকাহ। আজি চৰকাৰে বৃহৎ কৰিলে আয়কৰ ৰিটাৰ্ণৰ সময়সীমা। কৰোণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আয়কৰ ৰিটাৰ্ণ সময়সীমা বৃদ্ধি কৰিছে। আৰু অহা 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে চৰকাৰে এই সময়সীমা। প্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় বোৰ্ডে আজি 2020-21 বিত্তীয় বৰ্ষৰ আৰু 2020-22 আৰু প্ৰাক্কলন বৰ্ষ হিচাপে আয়কৰ পৰিশোধৰ সময়সীমা বৰ্তমান 31 জুলাইৰ পৰা 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে। আৰু বিলম্বিত সংশোধিত আয়কৰ ৰিটাৰ্ণৰ সময়সীমা 31 ডিচেম্বৰ 2021 পৰা 31 জানুৱাৰী 2022লৈ বৃদ্ধি কৰা হৈছে। কিন্তু কেছে কৰ